নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ এইকেইটা আখৰেৰে আৰম্ভ হয় তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি শনি গ্ৰহটো এতিয়া দ্বিতীয় স্থানত গৈছে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে মুখমণ্ডলত কিছুমান ধৰিলক দাঁতৰ বিষে হওক বা বেলেগ ধৰণৰে হওক মুঠতে বিষৰ কাৰণ হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ চকু কাণ নাক ৰিলেটেড কিবা নহয় কিবা কমপ্লেইনে এইখিনি সময়ছোৱাত ডিস্টাৰ্ব কৰিব ৰোগৰ স্থানত মংগল গ্ৰহটো 6 তাৰিখলৈকে নিচস্থ অৱস্থাত আছে তাৰ পিছত মংগল গ্ৰহটো ইয়াৰ পৰা আঁতৰিব তো যোৱা 1.5 মাহ ধৰি যিখিনি আপোনালোকৰ ৰক্ত সম্বন্ধীয় কমপ্লেইন আহি আছিল ৰক্ত সম্বন্ধীয় কমপ্লেইন মানে ব্লাড প্ৰেছাৰ জনিত প্ৰবলেম হ'ব পাৰে আৰু কিছুমান যেনেকুৱাকৈ পেচাবত কষ্ট পোৱা মানে শ্বাস প্ৰশ্বাস জনিত যিবিলাক প্ৰবলেম হয় আপোনালোকৰ স্মৃতি শক্তিহীনতা এইখিনি সময়ছোৱাত অলপ সাৱধান হ'ব লাগিব এইখিনি সময়ছোৱাত আৰু অলপ ভুল ডিসিশন হোৱাৰো এটা চান্সেস আছে কনফিউজন ক্ৰিয়েট কৰি আপোনালোকৰ কিছুমান এক্সট্ৰা শাৰীৰিক প্ৰবলেম আনিব পাৰে ৰাহু থাকিলে ইয়াতে এলাৰ্জি জনিত ক্ষেত্ৰত বা শ্বাস প্ৰশ্বাস জনিত কমপ্লেইনো আনে সো এইবিলাক ক্ষেত্ৰত মাস্ক ইউজ কৰিব বা আপোনালোকে প্ৰদূষণৰ পৰা বাচি থাকিব লাগিব ইয়াতে দেখিবলৈ পাৰিছে যে ৰাহু আৰু কেতুৰ একফালে গোটেইকেইটা গ্ৰহ সময় আছে এইটো কোৱা হয় আপোনালোকৰ কাৰণে কালসৰ্প যোগ সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ ব্যক্তিত্ব বা পাৰ্সোনালিটিৰ ক্ষেত্ৰত অলপ প্ৰবলেম ক্ৰিয়েট দেখা গৈছে এতিয়া জানো হওক আপোনালোকৰ প্ৰবলেম ক্ৰিয়েট মানে মই আকৌ বুজাই দিছো যে আপোনালোকৰ এইখিনি সময়ছোৱাত কোনোবাই বদনাম দিবলৈ চাব পাৰে কোনোবাই নহয় কোনোবাই আপোনালোকক ৰং সাইডে বা ভুল পথত আপোনালোক নিবলৈ চাব পাৰে এতিয়া জানো হওক উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত ইনকামৰ ঘৰৰ মালিক আৰু সেভিংছৰ ঘৰৰ মালিক হৈছে বৃহস্পতি ইনকামৰ ঘৰৰ মালিক আৰু আপোনালোকৰ জমা ধনৰ ঘৰৰ মালিক হৈছে বৃহস্পতি গ্ৰহটো আছে বুদ্ধি স্থানত আৰু ইয়াতে ইনকামৰ ঘৰত দৃষ্টি দি আছে ভাগ্যস্থানত দৃষ্টি দিছে আৰু আপোনালোকৰ ৰাশিত দৃষ্টি দি আছে অতিশয় ভাল স্থিতি যোৱা মে মাহৰ 16 তাৰিখৰ পৰা আপোনালোকৰ কাৰণে এইটো এটা অতিশয় ভাল স্থিতি চলি আছে তো এইটো আৰু অহা বছৰৰ এপ্ৰিললৈকে থাকিব সো এইখিনি সময়ছোৱাত উপাৰ্জনত বৃদ্ধিৰ কাৰণে লাকৰ সাপোৰ্ট পাব সুযোগ সুবিধা অপৰচুনিটি পাব এইখিনি সময়ছোৱাত যথেষ্ট ভালে দেখা গৈছে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত কেতু থকাৰ কাৰণে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে অলপ বিৰক্তি ভাৱ আহি আপোনালোকৰ নিজৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে মনোমালিন্য হয় কাজিয়া পেচাল হ'ব পাৰে সো অলপ সাৱধান হ'ব এইখিনি সময়ছোৱাত সেভিংছৰ ক্ষেত্ৰত যেটো ঘৰ হয় ইয়াতে শনি গ্ৰহটোৰ স্থিতি আছে আৰু এই সেভিংছৰ ঘৰৰ মালিক যে বুদ্ধি স্থানত আছে সো এইখিনি সময়ছোৱাত নিজৰ সা সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰত বা সেভিংছত বৃদ্ধিৰ ক্ষেত্ৰতো যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব আপোনালোকৰ ব্যৱসায়ৰ ঘৰত কেতু থকাৰ কাৰণে গুপ্ত বিভাগ এষ্ট্ৰলজি ধাৰ্মিক কৰ্মিক কাম yoga meditation তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে কিবা নিজস্বভাৱে ব্যৱসায় কৰি আছে তেতিয়াহ'লে বহুতেই ভাল আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰু এইটো গুৰু ইয়াতে শুক্ৰ গ্ৰহটোৰ মানে দৃষ্টিও আছে এইটো এটা অতিশয় ভাল স্থিতি আৰু গুৰুৰ কাৰক বৃহস্পতিৰো দৃষ্টি আছে এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা ভাল সাপোৰ্ট লাভ কৰিব পাৰিব কোনো ধৰণৰ প্ৰবলেম নাই বুলি ক'ব পাৰি কেৱল চাব যে ৰাহুৰ দৃষ্টিও ইয়াতে আছে ৰাহুৰ দৃষ্টি উচ্চ শিক্ষাৰ ঘৰতো আছে সো উচ্চ শিক্ষাটো বাৰু অলপ পিছত কৈ আছো এইখিনি সময়ছোৱাত ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আপুনি জানিও কিছুমান ক্ষেত্ৰত ভুল কৰাৰ সম্ভাৱনা আছে সো অলপ সাৱধান হৈ নিজৰ ধৰ্মটো মানি চলিব এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা যথেষ্ট সাপোৰ্ট লাভ কৰিব পাৰিব আপোনালোকৰ ক্ষেত্ৰত যথেষ্ট ভালে দেখা গৈছে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত অকনমান নিজস্ব ধৰ্মটো ভালদৰে মেইনটেইন কৰিবলৈ সাৱধান হৈ চলিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লভ ৰিলেশনশিপৰ ঘৰত বৃহস্পতিৰ স্থিতি আৰু ভাগ্যস্থানৰ দৃষ্টি ৰাশিৰ দৃষ্টি ইচ্ছাপূৰ্তিৰ ঘৰত দৃষ্টি ইচ্ছাপূৰ্তিৰ ঘৰত দৃষ্টিটো আটাইতকৈ ভাল হৈছে এইখিনি সময়ছোৱাত ধনু ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও মোটামুটি ভাল সময় ষ্টাৰ্ট হৈ গৈছে এইখিনি সময়ছোৱাত আপোনালোকৰ যেটো বিবাহৰ স্থানত ইয়াতে কেতু থকাৰ কাৰণে নিজস্বভাৱে কিবা নহয় কিবা কথাৰ কাৰণে হক আপোনালোকৰ মানে বিবাহৰ ক্ষেত্ৰত অমান্তি হোৱাটো দেখা গৈছে আগৰ পৰা বহু দিনৰ পৰা প্ল্যানিং কৰি থকা বিবাহৰ ক্ষেত্ৰত অলপ নেগেটিভ আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে যিসকল অবিবাহিত আছে তেওঁলোকৰ লাভ ৰিলেশনশিপৰ ক্ষেত্ৰত অলপ কনফিউজন ক্ৰিয়েট হ'ব পাৰে বাকি তেনেকুৱা প্ৰবলেম নাই ঘৰুৱা পৰিৱেশটো আপোনালোকৰ কাৰণে অলপ ডিস্টাৰ্বড হৈ থাকিব পাৰে যিসকল আপোনালোকৰ বিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছো পতি বা পত্নীৰ সৈতে আপোনালোকৰ বিৰক্তি ভাৱ আহিব পাৰে এনেকুৱা ফিল এটা আহিব পাৰে যে আপোনাৰ
পতিয়ে বা পত্নীয়ে আপোনাৰ মানে ভালৰ কাৰণে ধৰি লওক কৰিব পাৰে কিন্তু কৰা নাই এনেকুৱা ধৰণৰ ফিলিংছৰ কাৰণে অলপ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে সো আপোনালোকে খুব সাৱধানে চলিব পাৰিব লাগিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এতিয়া চাই দিছো সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ঘৰত 15 তাৰিখলৈকে ৰবি আছে 6 তাৰিখলৈকে বুধ আছে বুধ গ্ৰহটো ইয়াতে 6 তাৰিখৰ পিছত যাব আৰু ৰবিও আপোনালোকৰ 15 তাৰিখৰ পিছত ইয়াতে আহিব বৃহস্পতিৰ অলৰেডি স্থিতি আছে সো উচ্চ শিক্ষাৰ ঘৰ বা বুদ্ধি স্থানটো যথেষ্ট ভাল বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্মৃতি শক্তিৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব এইখিনি সময়ছোৱাত আপোনালোকৰ বুদ্ধিবৃত্তিৰ জৰিয়তে বা মেমৰি পাৱাৰ আপোনালোকৰ মনত ৰখা শ্ৰৱণ শক্তিৰ জৰিয়তে স্মৃতি শক্তিৰ জৰিয়তে এইখিনি সময়ছোৱাত আপোনালোকৰ খুবেই ভাল ফল লাভ কৰিবলৈ পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেছি ভাল সাধাৰণ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ভাল ফল লাভ কৰিবলৈ পাৰিব শুক্ৰ গ্ৰহটো ইয়াৰ পৰা দ্বাদশস্থ হৈ থকাৰ কাৰণে অলপ বেছি মেহনত কৰিব লাগিব 29 তাৰিখলৈকে 29 তাৰিখৰ পিছৰ সময়ছোৱা আৰু বেছি ভাল দেখা গৈছে তো আজিৰ এই ভিডিওটোত আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকৈ যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ